Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো HS 2025ৰ ইংলিছৰ 25 মাৰ্কৰ কমন কোৱেশ্চন এনসাৰৰ বিষয়ে আলোচনা কৰিবলৈ আৰু এইবোৰ কোৱেশ্চন তোমালোকৰ এডভান্স ৰাইটিং স্কিলৰ পৰা আলোচনা কৰিম আৰু এডভান্স ৰাইটিং স্কিলত থাকিব টোটেল 25 মাৰ্কস ঠিক আছে 25 মাৰ্কসৰ আমি কিছুমান কমন কোৱেশ্চন যিবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি সেইবোৰৰ বিষয়ে আলোচনা কৰিম প্ৰথমে 5 মাৰ্কসৰ দুটা দিয়া থাকিব ৰাইটিং এডভান্স ৰাইটিং স্কিলৰ তাতে দুটা অপচন দিয়া থাকিব এটা লিখিব লাগিব যিকোনো এটাৰ ভিতৰত তোমালোকে পঢ়িব লাগিব এডভাৰটাইজমেন্ট এটা পঢ়িবা এটা কোনটো এডভাৰটাইজমেন্ট হেইটো কোনে ক'ব নোৱাৰে কিন্তু এডভাৰটাইজমেন্ট অহাৰ সম্ভাৱনা আছে সেই কাৰণে কৈছো ঠিক আছে এডভাৰটাইজমেন্টটো পঢ়িবা যিকোনো এটা এডভাৰটাইজমেন্ট মানে হৈছে ধৰি লোৱা যিকোনো ৰেছতে হওক বা কোনো বস্তুৰ বিক্ৰী কৰিবলৈ হলে তাৰ বিষয়ে কি কৰিব লাগে এডভাৰটাইজমেন্ট কৰিব লাগে যাতে মানুহে তাত বেছি যায় ধৰি লোৱা ৰেছৰ্ট এখনৰ বিষয়ে যদি তুমি এডভাৰটাইজমেন্ট কৰিবলৈ কয় তেতিয়া হলে সেই ৰেছৰ্টখনৰ বিষয়ে এডভাৰটাইজমেন্ট কৰিলেহে মানুহে তাতে বেছিকৈ যাব ধৰি লোৱা কলমৰ বিষয়ে যদি এডভাৰটাইজমেন্ট কৰিবলৈ দিয়ে তেনেহলে তুমি কি লিখিবা বাৰু লিখিব লাগিব যে কলম এই কোম্পানীৰ কলমটো ভাল আৰু এই কলমটো খুবেই মূল্য কম কলমটো ভাল কলমটো বহুত দিন যাব এনেকুৱা ধৰণে লিখিব লাগিব ঠিক আছে তাৰ পিছতে পোষ্টাৰ ডিজাইন ঠিক আছে পোষ্টাৰ ডিজাইন কৰিবলৈ আহে ধৰি লোৱা পোষ্টাৰ ডিজাইনৰ ভিতৰত এক্সাম্পল হিচাপে ল'ব পাৰা এবৰ ইম্পৰ্টেন্ট কৈছো যে 5 মাৰ্কসৰ দুটা আহিব পাৰে এটা হৈছে এডভাৰটাইজমেন্ট আহিব ধৰি লোৱা তাৰ পিছতে আৰু এটা পোষ্টাৰ ডিজাইন এই দুটা চাই থৈ দিবা ঠিক আছে 5 মাৰ্কসৰ কাৰণে পোষ্টাৰ ডিজাইনৰ ক্ষেত্ৰত তোমালোকে ধৰিব পাৰা পোষ্টাৰ মেকিংটো তোমালোকে ইতিমধ্যে কৰিছা হয়তো গমেই পোৱা সেফ আৰ্ট বা তাৰ পিছত আৰু আছে ধৰি লোৱা আৰ্ট কিউবৰ কথা কৈছো আৰ্ট কিউব মানে হৈছে ভূমিকম্পৰ সময়ত ধৰি লোৱা পোষ্টাৰ মেকিংৰ ক্ষেত্ৰত কি লিখিব লাগিব যে দুটা সাইড লিখিব লাগিব এটা হৈছে ভূমিকম্পৰ সময়ত কি কৰিব লাগে আৰু এটা লিখিব লাগিব ভূমিকম্পৰ সময়ত কি কৰিব নালাগে ঠিক আছে ধৰি লওক ভূমিকম্পৰ সময়ত সাৱধানতা ল'ব লাগে কিছুমান কাম কৰিব লাগে যেনে চেয়াৰত বা টেবুলৰ তলত থাকিব লাগে আকৌ বিল্ডিঙত থাকিলে কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ লিখিব লাগিব তাক কোৱা হয় পোষ্টাৰ মেকিং আকৌ বিভিন্ন ধৰণৰ আছে তেনেকুৱা গতিকে মই দুটা ইম্পৰ্টেন্ট দিছো এডভাৰটাইজমেন্ট এণ্ড পোষ্টাৰ ডিজাইন ঠিক আছে তাৰ পিছতে ৰিপৰ্টৰ ক্ষেত্ৰত ৰিপৰ্ট এইবাৰ 99% ইম্পৰ্টেন্ট এটা আছে হেতু হৈছে রোড অথবা ট্রেন এক্সিডেন্ট ঠিক আছে রোড এক্সিডেন্ট নাইবা ট্রেন এক্সিডেন্ট এবাৰ অহাৰ সম্ভাৱনা খুবেই বেছি ঠিক আছে এটো ভালকৈ জানি থৈ দিবা ৰিপৰ্টৰ ক্ষেত্ৰত তাৰ পিছতে আৰু এটা আছে খেল মহৰণটো এনে স্যাম্পল হিচাপে চাই থৈ দিবা রোড এণ্ড ট্ৰেইন এক্সিডেন্টটো ভেৰি ইম্পৰ্টেন্ট হয় আকৌ খেল মহৰণটো এনে জানি থৈ দিবা খেল মহৰণৰ বিষয়ে কোৱেশ্চন আহিব পাৰে ঠিক আছে তাৰ পিছতে যেটো এপ্লিকেশন লিখিবলৈ আহে 10 মাৰ্কসৰ ৰিপৰ্টৰ 10 মাৰ্কসৰ আৰু জব এপ্লিকেশনৰ 10 মাৰ্কসৰ জব এপ্লিকেশনটো 100% এটো কমন পৰিবই যিকোনো তোমালোকৰ জব এপ্লিকেশন এখন আহে প্ৰত্যেক বছৰে যদি কোৱেশ্চন পেপাৰ ফলো কৰিছা তেনেহলে তোমালোকে গমে পোৱা জব এপ্লিকেশন টিচাৰৰ জব এপ্লিকেশন আহে হয়নে তোমালোকে হয়তো জানা এই বিষয়ে গতিকে জব এপ্লিকেশনটো জানি থৈ দিবা লগতে বায়োডাটা কেনেকৈ লিখিব লাগে হেইটো জানি থৈ দিবা তেতিয়াহে ফুল মাৰ্কস পোৱাৰ চান্স থাকে ঠিক আছে জব এপ্লিকেশনটো খুবেই ভেৰি ইম্পৰ্টেন্ট সো আকৌ এবাৰ কৈ দিছো গটেইখিনি যে এডভাৰটাইজমেন্ট সাবা যিকোনো এডভাৰটাইজ 5 মাৰ্কসৰ কাৰণে এডভাৰটাইজমেন্ট এণ্ড পোষ্টাৰ মেকিং এই দুটা দিছো আকৌ ৰিপৰ্টত দিছো 10 মাৰ্কসৰ কাৰণে রোড নাইবা ট্ৰেইন এক্সিডেন্ট আৰু খেল মহৰণ আৰু এপ্লিকেশনৰ ক্ষেত্ৰত দিছো জব এপ্লিকেশন এটো চাই থৈ দিবা জব এপ্লিকেশন এটো 100% কমন এটো প্ৰত্যেক বছৰে আহে তোমালোকে ইতিমধ্যে গমেই পোৱা তো এইখিনি আছিল ভিডিওটো আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা